সাজু হৈ থাকিব। এয়া আমাৰ আজি পঞ্চায়তৰ আৰু বিনা তালুকদাৰেও মাননীয় মন্ত্ৰী মহোদয়, জিলা আয়ুক্ত বনদীপ ডেকা, জয়ন্ত বুজৰগুৰা, জয়শ্ৰী তালুকদাৰৰ হাতৰ পৰা তালুকদাৰৰ পিছত সাজু হৈ থাকিব বেবী তালুকদাৰ ভ্ৰমণ। এয়া দীপালী তালুকদাৰে আমাৰ আজি আৱণ্টিত পত্ৰ লাভ কৰিলে। পৰিৱেশ বনভাগ ব্লকৰ ৰুমি কলিতা সাজু হৈ থাকিব। এয়া শকুন্তলা দাস। ৰুমি কলিতাৰ পিছত ৰমেশ বেজবৰুৱা আহিব। এয়া ৰমেশ বেজবৰুৱা 14 নম্বৰ বনভাগ। নলবাৰী সমষ্টি ৩,৪১৯ গৰাকী পৰিয়ালক আমি একেলগে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অনুমোদন পত্ৰ আৰু প্ৰথম কিস্তিৰ ধন তেওঁলোকৰ একাউণ্টত সোমাই দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আজি গোটেই অসমত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ৩,৮৮,০০০ পৰিয়াললৈকে আমি একেলগে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰদান কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই পলাশবাৰীৰ পৰা সকলোকে সম্বোধন কৰিছে আৰু আমি ইয়াতে নলবাৰী সমষ্টিত ৩,৪১৯ গৰাকী ব্যক্তিক একেলগে অনুমোদন পত্ৰ আৰু আজি বা কালিৰ ভিতৰত তেওঁলোকৰ একাউণ্টত যি ৩২,৫০০ টকা ফাৰ্ষ্ট ইনষ্টলমেণ্ট সেইখিনি সোমাই যাব আৰু পৰ্যায়ক্ৰমে কাম কৰি যোৱাৰ লগে তেওঁলোকে ৩টা কিস্তিত গোটেইখিনি পইচা পাব আৰু এনৰেগাৰ পইচাৰে ১.৫ লাখ টকাকৈ ১ কোটি টকাৰ ঘৰ নিৰ্মাণৰ কাৰণে সুবিধা পাব। তাৰ লগে লগে অহা কেইদিনমান পিছত আৰু ৬,০০০ ব্যক্তিক আমি ঘৰ প্ৰদান কৰিম আৰু তাৰ পিছত যিসকল লোক ৰৈ গৈছে সেইসকল লোকক সাৰ্ভে কৰিবৰ কাৰণে যোৱা পৰহিৰ পৰা আমি সাৰ্ভে আৰম্ভ কৰিছোঁ। গাঁৱে গাঁৱে সাৰ্ভে কৰি আছে। ইয়াৰ পিছতো যিসকল গৃহহীন লোক ৰৈ যাব বা কেঁচা ঘৰ থকা মানুহ ৰৈ যাব সেই সকলোকে আমি সামৰি লোৱাৰ চেষ্টা কৰিম। আমাৰ লক্ষ্য হ'ল, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লক্ষ্য হ'ল যে ভাৰতবৰ্ষৰ প্ৰতিজন গৃহহীন কেঁচা ঘৰত থকা মানুহক একোটা পকা ঘৰ প্ৰদান কৰা। তাৰ লগে লগে পকী ঘৰ পোৱাৰ লগে লগে তাত জল জীৱন মিছন আঁচনিৰ কানেকশ্যনো পাব, তাৰ উজালাৰ গেছো পাব, অনাময়ৰ লেট্ৰিনো পাব। এইধৰণে গোটেই এখন সৰ্বাংগ সুন্দৰ ঘৰ যাতে কৰি দিব পাৰোঁ তাৰ ব্যৱস্থা আমি কৰিম। আৰু মই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ যে যোৱা মাত্ৰ 4টা বছৰ হোৱাই নাই, এই 4টা বছৰৰ ভিতৰত বিধায়কৰ এই 4টা বছৰৰ কাৰ্যকালত মই নলবাৰী সমষ্টিত প্ৰায় 20,000 লোকক এনেদৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে ঘৰ দিবলৈ সক্ষম হৈছোঁ। আগতে প্ৰায় 16,000 লোকক দিছিলোঁ, আজি ৩,৪০০, 16,000 কিমান আছে, প্ৰায় 20,000 লোকক একেলগে দিবলৈ সক্ষম হৈছোঁ। এইটো মোৰ কাৰণে অত্যন্ত আনন্দৰ কথা। দুৰ্নীতিৰ বিৰুদ্ধে এই কথা স্পষ্টভাৱে কৈছোঁ যে এই গৃহৰ ক্ষেত্ৰত বা সকলো হিতাধিকাৰী আঁচনিৰ ক্ষেত্ৰত যাতে দুৰ্নীতিমুক্ত কৰিব পাৰে তাৰ কাৰণে চেষ্টা কৰিছোঁ। যাৰ কাৰণে আগতে GRS GPS সকলে ঘৰত জিঅ'টেক কৰিব যাতে টকা লোৱা, বিভিন্ন ধৰণৰ ধন দাবী কৰা ইত্যাদি অভিযোগ আছিল। এইবাৰ সেইকাৰণে জীৱিকা সখীসকলক ঘৰৰ সাৰ্ভে কৰিবলৈ দিয়া হৈছে। তাৰ উপৰি জীৱিকা সখীয়েও যদি সাৰ্ভে নকৰে নিজে সেল্ফ আপলোড কৰিব পৰা ব্যৱস্থাও কৰা হৈছে। গতিকে ইয়াত আৰু দুৰ্নীতিৰ প্ৰশ্নই আহিবই নোৱাৰে। দুৰ্নীতি কেনেকৈ কৰিব পাৰি, যেনেকৈ আমি চৰকাৰী চাকৰিত দুৰ্নীতিমুক্ত কৰিলোঁ তেনেকৈ হিতাধিকাৰী আঁচনিটো কেনেকৈ দুৰ্নীতিমুক্ত কৰিব তাৰ কাৰণে আমি কাম কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই কামবিলাক খুব সবলভাৱে হৈছে। মই ভাবোঁ যে ৰাইজেও সজাগ হ'ব আৰু সম্পূৰ্ণ দুৰ্নীতিমুক্তভাৱে আমি হিতাধিকাৰীৰ প্ৰতিটো আঁচনি ৰাইজৰ সেৱাত মুকলি কৰি দিব পাৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।